ৰাজ্যত বৃদ্ধি পাইছে সাইবাৰ অপৰাধ। ডেৰগাঁৱত উপহাৰ কুপনৰ নামত প্ৰবঞ্চনাৰ জালত। প্ৰবঞ্চনাৰ পৰা ৰক্ষা পৰিল শ্বহিদুৰ ৰহমান নামৰ এজন। অনলাইন যোগে ক্ৰয় কৰিছিল এটা উপহাৰ কুপন। বজালিৰ বামাখাটা ১ নং তৰুণ সংঘৰ নামত অনলাইন যোগে বিক্ৰী কৰিছিল কুপন। আৰু কুপনত এখন বাহন জয়ী হোৱা বুলি ফোন যোগে জনাইছিল শ্বহিদুৰক। বাহনখনৰ এডভান্সৰ নামত ১২,০০০ টকা বিচৰাৰ অভিযোগ। ঘটনাৰ পিছতেই বামাখাটা ১ নং তৰুণ সংঘৰ সভাপতি আৰু সম্পাদকে ছ'চিয়েল মিডিয়াত এটা স্পষ্টীকৰণ বাৰ্তা প্ৰেৰণ কৰে। সংগঠনটোৱে কোনো ধৰণৰ খেল অনুষ্ঠিত কৰা নাই বুলি সদৰি কৰে ছ'চিয়েল মিডিয়া যোগে। ঘটনা সন্দৰ্ভত ডেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে। বৃদ্ধি পাইছে সাইবাৰ অপৰাধৰ দৰে ঘটনা। ডেৰগাঁৱত উপহাৰ কুপনৰ নামত প্ৰবঞ্চনাৰ জাল। প্ৰবঞ্চনাৰ পৰা ৰক্ষা পৰিল শ্বহিদুৰ ৰহমান নামৰ এজন। অনলাইন যোগে ক্ৰয় কৰিছিল এটা উপহাৰ কুপন। বজালিৰ বামাখাটা ১ নং তৰুণ সংঘৰ নামত অনলাইন যোগে বিক্ৰী কৰা হৈছিল কুপন। কুপনত এখন বাহন জয়ী হোৱা বুলি ফোন যোগে জনাইছিল শ্বহিদুৰক। বাহনখনৰ এডভান্সৰ নামত ১২,০০০ টকা বিচৰাৰো অভিযোগ উত্থাপন হৈছে। বালাঘাটা ১ নঙৰ তৰুণ সংঘৰ বাজালি এইটো গুৱাহাটীৰ আগত পৰে নলবাৰী চাইডৰ। মই টিকেটটো লৈছিলোঁ ৫ তাৰিখে। ৫ তাৰিখে টিকেটটো ল'লোঁ অনলাইন। মই ডেৰগাঁৱতে লৈছিলোঁ টিকেটটো। অনলাইন লৈছিলোঁ। অনলাইন লৈ তেতিয়া ৬ তাৰিখে খেল আছিলে। মই ৫ তাৰিখে টিকেটটো মই ৬ তাৰিখে লৈছোঁ। ৬ তাৰিখে লৈছোঁ টিকেটটো। ৬ তাৰিখে সিহঁতৰ ৰাতি খেলা হৈছে। ৭ তাৰিখে মোৰলৈ মেছেজ আহিছে, টিকেটৰ লিষ্টখন পঠিয়াইছে। লিষ্টখন পঠিয়াওঁতে মই তেতিয়া চালোঁ। চাই পেলাই মই দেখিলোঁ মোৰ নাম্বাৰটো মিলিছে। মিলোতে তেতিয়া তেওঁলোকৰ লগত মই কণ্টেক্ট কৰিলোঁ। বোলো মোৰতো এটা ভাল প্ৰাইজ এটা লাগিছে, এখন গাড়ী। আপোনালোকে মোক আগতেই কণ্টেক্ট কৰিব লাগিছিলে। মই নিজেই কণ্টেক্ট কৰিবলগীয়া হ'ল। তাৰপৰা এই বস্তুটো এতিয়া কেনেকৈ কি হ'ব কওকচোন। এতিয়া সেই ল'ৰাজনে ক'লে যে আমি কমিটিৰ লগত কথা পাতক, মই নম্বৰটো দিছোঁ। কমিটিৰ লগত কথা পাতিলোঁ। কমিটিয়ে কৈছে আপুনি আমাক আজি, সেইদিনা দেওবাৰ আছিলে, দেওবাৰৰ দিনা আপুনি ১২,৭৪০ টকা পে'মেণ্ট কৰিব লাগিব। এতিয়া মই ক'লোঁ এই পে'মেণ্টটোতো এতিয়া মোৰ মোবাইলত অনলাইন নাই, বেংক বন্ধ। মই কিন্তু গৈ আছোঁ, মই টিকেট বাছৰ কাটিছোঁ, মই গৈ আছোঁ। আপুনি তেতিয়া মানুহজনে ক'লে যে কমিটিৰ মানুহজনে, আপুনি যি কৰে কৰিব শুনো, আমাৰ একো জিমা নাই। আপুনি অনলাইনত টিকেটটো লৈছে, এইটো মেইন টিকেটটো আমাৰ গুৰিত আছে। আপুনি যদি এই পইচাটো পে'মেণ্ট নকৰে তেতিয়া টিকেটটো মানে কেঞ্চেল হৈ যাব। বোলে এইটো কেনেকৈ হ'ব, আপোনালোকেতো টিকেটটো অনলাইন এইটো ব্যৱসায় কৰিছে আৰু তেনেকৈ ৰাইজে লয়, কিন্তু এই বস্তুটো তাৰ লগত নিমিলে নহয়। তেতিয়া তাৰ পাছত বস্তুটো হৈ গ'ল কি, তেওঁ পইচা ১২,৭৪০ টকা যেতিয়া মোক ডিমাণ্ড কৰিলে, তাৰ পাছত অলপ দেৰি পাছত সেইটো ভইচ মেছেজ দিছে। আৰু ছেকেণ্ড টাইম এটা তেওঁ ভইচ মেছেজ পঠিয়ালে, সেইটো আধা পইচা দিলেও হ'ব। তাৰ পৰা মই কি কৰিলোঁ, এইটো মই বুজি গ'লোঁ বস্তুটো এইটো ২ নম্বৰ হয়। আৰু মোৰ বাছৰ টিকেট যিটো কৰিছিলোঁ, সেই টিকেটটোও মই কেঞ্চেল কৰিলোঁ অলৰেডি। মই মানে কৰিলোঁ। তাৰপিছত মই যিজন ল'ৰাৰ পৰা টিকেট লৈছিলোঁ, তেওঁ কৈছে আহক, গাড়ীখন আপোনাক মই ১০ তাৰিখে দি দিম। পইচাটো যিটো ডিমাণ্ড কৰিছে, সেইটো কাৰণে আমি মানে এইটো সন্দেহ হৈছে